জাহাংগীৰ হত্যাকাণ্ডত পুনৰ সাৰ পাইছে CID অত্যাধুনিক পদ্ধতিৰে অনুসন্ধান আৰম্ভ ঢকুৱাখানাৰ জাহাংগীৰ হুছেইন লুমহৰ্ষক হত্যাকাণ্ডৰ তদন্তই পুনৰ সাৰ পাইছে বিগত প্ৰায় ৩টা পক্ষিক ধৰি তদন্তকাৰী সংস্থা অপৰাধ অনুসন্ধান বিভাগৰ মৌনতাৰ পাছত আজি পুনৰ নতুন গতি লৈছে আজি বিয়লিৰ পৰা নিশা ৯ বজা পৰ্যন্ত CIDৰ তদন্তকাৰী বিষয়া ৰবিন ডেকাই অত্যাধুনিক কৌশল প্ৰয়োগেৰে সন্ধানহীন সুনীল গগৈৰ বাসগৃহত নিৰন্তৰ অভিযান চলায় অসম আৰক্ষীৰ কাহিলীপাৰাৰ ফৰেনচিক বিশেষজ্ঞ এটা দলৰ লগতে ঢকুৱাখানা সদৰ থানাৰ এটা আৰক্ষীৰ দলে সুনীল গগৈৰ হাপতিয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ ঘৰত লাইট নুমুৱাই অত্যাধুনিক কৌশলেৰে সুনীল গগৈৰ ঘৰ ব্যক্তিগত এল্ট্ৰো গাড়ী আৰু সমস্ত এলেকাত হত্যাকাণ্ডৰ ক্লু বিচাৰি প্ৰাথমিক অনুসন্ধান চলায় অত্যাধুনিক EBP লাইভ পদ্ধতি ব্যৱহাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছে অনুসন্ধান কালত কোনো বাহিৰৰ ব্যক্তি অথবা আত্মীয়ৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰি নিশা 10 বজা পৰ্যন্ত এই তদন্ত অব্যাহত ৰাখিছে নিউজ এক্সপোৰ্ট ঢকুৱাখানা লাইভ मैं ভিজুয়াল তো কথাই কৈছো এ ইয়ালে একলো হম মাটিতে নিব এপিসোড লাই मैं ভিজুয়াল তো কথাই কৈছো